দ্বারা ধুবুৰীবাসী ৰাইজক জনোৱা যায় যে যোৱাকালি 9 জুন তাৰিখে ধুবুৰী জিলা দণ্ডাধীশে জাৰি কৰা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আইন 2023-ৰ 163 ধাৰাৰ অনুচ্ছেদ 1 অনুসৰি ধুবুৰী টাউন এলেকাৰ অন্তৰ্গত অঞ্চলসমূহত আইন আৰু শৃংখলাৰ বিফলতা ঘটিছিল, যাৰ বাবে নিষেধাজ্ঞা কেতবৰ য'ত নেকি 5 জনতকৈ ততোধিক ব্যক্তিৰ সমাৱেশ আৰু সকলো দোকান পোহাৰ আৰু বজাৰ প্ৰতিষ্ঠান ইত্যাদি বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰা হৈছিল। এতিয়া এই নিৰ্দেশনা তাৎক্ষণিকভাৱে বাতিল কৰা হৈছে। ৰাইজৰ জ্ঞাতাৰ্থে ঘোষণাটি প্ৰচাৰ কৰা হ'ল। দ্বাৰা ধুবুৰীবাসী ৰাইজক জনোৱা যায় যে যোৱাকালি 9 জুন তাৰিখে ধুবুৰী জিলা দণ্ডাধীশে জাৰি কৰা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আইন 2023-ৰ 163 ধাৰাৰ অনুচ্ছেদ 1 অনুসৰি ধুবুৰী টাউন এলেকাৰ অন্তৰ্গত অঞ্চলসমূহত আইন আৰু শৃংখলাৰ বিফলতা ঘটিছিল, যাৰ বাবে নিষেধাজ্ঞা কেতবৰ য'ত নেকি 5 জনতকৈ ততোধিক ব্যক্তিৰ সমাৱেশ আৰু সকলো দোকান পোহাৰ আৰু বজাৰ প্ৰতিষ্ঠান ইত্যাদি বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰা হৈছিল। এতিয়া এই নিৰ্দেশনা তাৎক্ষণিকভাৱে বাতিল কৰা হৈছে। ৰাইজৰ জ্ঞাতাৰ্থে ঘোষণাটি প্ৰচাৰ কৰা হ'ল।